হয় সমাগত সৰস্বতী পূজাক লৈ মাজত মাত্ৰ দুটামান দিন বাকী আছে। তাৰ আগমুহূৰ্তত দেখা পোৱা গৈছে প্ৰতিখন কাৰখানাতে দেখা পোৱা গৈছে মৃৎশিল্পীসকল আছে নিজৰ নিজৰ কৰ্মত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে, কিয়নো হাতত মাত্ৰ দুটামান দিন বাকী আছে। তাৰ আগমুহূৰ্তত দেখা পোৱা গৈছে যে মৃৎশিল্পীসকল আছে কেনেদৰে যে প্ৰতিমাসমূহ বনা পৰিলক্ষিত হৈছে। মই বৰ্তমান সহযোগী দেখাবলৈ মন কৰিম এই যে কাৰখানাটো আছে গৌৰীপুৰ চহৰৰ যে পোষ্ট অফিচৰ ওচৰতে লাগি থকা যি কাৰখানা আছে, কাৰখানাৰ মই ভিতৰৰ পৰিৱেশটো বৰ্তমানলৈ যাবলৈ অনুৰোধ কৰিম বা দেখাবলৈ চেষ্টা কৰিম। সহযোগী দেখাব যে ভিতৰৰ পৰিৱেশটো কেনেদৰে দেখা পোৱা গৈছে। মৃৎশিল্পীসকল আছে নিজৰ নিজৰ কৰ্মত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। যিহেতু দুটামান দিন বাকী আছে, দুটামান দিনৰ পিছতেই যে প্ৰতিখন শিক্ষা অনুষ্ঠানতে দেখা পোৱা যাব যে এনেদৰে যি প্ৰতিমাসমূহ লৈ গৈ যি সৰস্বতী পূজা আছে, সৰস্বতী পূজা পালন কৰা পৰিলক্ষিত হৈছে। প্ৰতিখন শিক্ষা অনুষ্ঠানতে দেখা পোৱা যাব যে পালন কৰা পৰিলক্ষিত হ'ব। তাৰ আগমুহূৰ্তত দেখা পোৱা হৈছে এয়া হ'ল শিল্পীসকল আছে নিজৰ নিজৰ কৰ্মত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে, কিয়নো দুটামান দিনৰ পিছতেই এই যি পূজা আছে, পূজা হ'ব, প্ৰতিখন শিক্ষা অনুষ্ঠানতে হ'ব, পালন কৰিব। এনেদৰে দেখা পোৱা গৈছে যে আজি যি কাৰখানা আছে, যি কাৰখানাত দেখা পোৱা গৈছে যে এনেদৰে যে মৃৎশিল্পীসকল আছে নিজৰ কৰ্মত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। সহযোগীয়ে দেখা পোৱা এইফালৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিব। আৰু মই এজন শিল্পী আছে, শিল্পীৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম যে কেনেধৰণে যে কাম কৰি আছে বা কিমান দূৰ সম্পূৰ্ণ হ'ল। যিহেতু দুদিন পিছত এই যে পূজা হ'ব বা দুদিন পিছত প্ৰতিখন শিক্ষানুষ্ঠানতে এই যে পূজা পালন কৰিব, কেনেকুৱা প্ৰস্তুতি কেনেকুৱা? হয়, আমি আজি এসপ্তাহৰ পৰা দিনে নিশাই কাম কৰি আছোঁ। সৰস্বতী পূজা আগতে আহি গ'লে, কাৰণ আমি ইয়াত মূৰ্তি বনাইছোঁ 75খন বনাইছোঁ। সেইটোৱে মানে এতিয়া ৰাতি দিনে কৰিব লাগিব, নহ'লে ফিনিচিং মানে কমপ্লিট নহ'ব। মানে প্ৰায় সম্পূৰ্ণ হৈছে দেখা হৈছে 75% হৈছে আৰু 25% মান কাম আছে। এইটোৱে গৌৰীপুৰৰ প্ৰতিখন স্কুলৰে ইয়াত অৰ্ডাৰ দিছে আছে প্ৰতিখন শিক্ষানুষ্ঠানে। অঁ হয়, মুঠ কেইটা আছে? মুঠ 75 বনাইছোঁ, মানে 75টা মূৰ্তি হৈছে। মানে কালিৰ ভিতৰত সম্পূৰ্ণ হ'ব নেকি? কালিৰ ভিতৰতে কৰিবই লাগিব, কালিৰ ভিতৰত। আজি ৰাতিটো লাগিলে গোটেই ৰাতি কৰিব লাগিব, যিহেতু পৰহি দিনা আছে। পৰহি দিনা পূজা আৰম্ভ হ'ব ৰাতিপুৱাৰ পৰা। প্ৰতি বছৰতে এইবুলি কেনেকুৱা চলি আছে, মানে আমি এইটো কৰ্ম কৰিয়ে চলি আছোঁ, কাৰণ মানে সেনেকৈ চলি আছোঁ। ভালেই চলি আছে না? চলি আছে মোটামুটি, কিন্তু যেনেকৈ পৰিশ্ৰম, সেই পৰিশ্ৰম হিচাপে আমি মূল্য নাপাওঁ। মানে মূল্য পাব লাগে, ঠিক তেনেদৰে পোৱা নাই। চৰকাৰলৈকে আহ্বান কৰিছে। চৰকাৰলৈকেতো আহ্বান কৰি আহিছোঁ, বহুত দিনৰ আগৰ পৰাই কৰি আহিছোঁ যে আমি যিবিলাক নৃত্যশিল্পীবিলাক যে আছোঁ, আমি লগতে আৰু মানে যিবিলাক ল'ৰা লৈ কাম কৰোঁ, মানে বহুত 8-10টামান ল'ৰা কাম কৰে, সিহঁতেও চলি আছে এইটো কৰ্মৰ ওপৰতে। কিন্তু সেইটোৱে আমাক চাব লাগে যে আমি অলপ সহায় পালে ভাল। সেইটোৱে এয়া আছিল গৌৰীপুৰৰ পৰিৱেশ আমি আপোনালোকক দেখালোঁ। মই আনিছুৰ আলী, চাই থাকিব দানুজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।